সেইগতিকে নাগানামৰ অভিনয় টান, গতিকে আমি এখন এই কেন্দ্ৰীয় বিদ্যালয় আমি স্থাপন আমি উদ্বোধনী কৰিলোঁ। কিন্তু আপোনালোক নহ'লে আপোনালোকৰ সহযোগ লাগিব, ৰাইজৰ সহযোগ লাগিব। আজিকালি প্ৰায় ভাল পাঠকে মই দেখিবলৈ পালোঁ। বেছিকৈ নাম গাইছিলোঁ আমি মোৰ জীৱনত কৈলাশ তালুকদাৰ, ৰূপেন ডেকা, অস্কৰ ডেকা, মহেন্দ্ৰ দাস, কুশল পাঠক, আমাৰ মেদানী মোহন নাথ, তেখেতসকলৰ লগত সৰুতে বহু নাম গাইছিলোঁ। তেতিয়া নামৰ যিটো মজা, এতিয়া আজিকালি নামত যাই বহি মোবাইলটো হাতত লৈ সোমাই যাব, হাত দুখন মেলি ফেলে মোবাইলটো আঘাতে ল'ব, লৈ নামৰ মাজত সোমাই যাব। এতিয়া মোবাইলটো আগবস্তু বুলি ধৰি ধৰি যায়। আৰু বহু পাঠকে নমস্কাৰ দিব নাজানে। নমস্কাৰ মুখত দিয়ে, মুখ আৰু চকু, মুখে চকুহে নমস্কাৰ দিয়ে। মুখে চকু নমস্কাৰ হয় নেকি? নমস্কাৰ হিয়াৰ পৰা এফালে হয়, এই কণ্ঠীটোৰ পৰা এফালে নমস্কাৰটো হয়। আৰু কোনোবা এজন পাঠকে হাত দুখন মেলি পদ গাইছে, তেওঁক ফ'ল' কৰিহে নামবিলাক আৰম্ভ কৰিছে। অৱশ্যে হয়, আপোনালোকে মানে এই স্কুলৰ জৰিয়তে আপোনালোকে বহু উপকৃত হ'ব বুলি ভাবোঁ। কিন্তু আমাৰ কিন্তু শিক্ষা বহু থাকিল। যা হওক, মই আমাৰ মাননীয় কৈলাশ তালুকদাৰকো দুআষাৰ ক'বলৈ মই টানি অনুৰোধ কৰিছোঁ। আগৰ নাম আৰু ইটাৰ নাম। কৃষ্ণ নাগা সংঘৰ সভাপতি ডাঙৰীয়া, ৰাইজসকল, গোটেই নকওঁ, মাত্ৰ অকণ কম। আজি এই দিনত পুথিপাৰত নাগা সংঘৰ আজি কলেজ হ'ল, আমাৰ কাৰণে বহুত ভাল লাগিছে। ৰাইজসকল, মোৰ বেমাৰটো সকলোৱে গম পাইছে। প্ৰায় 6 বছৰ মোৰ এতিয়াও বেমাৰ হোৱা নাই। কথা মোক মিটিং আহি আছে, মোক একদম যাব পৰা নাই। সেইকাৰণে বেয়া লাগে, মই কথাখিনি কৰিব নোৱাৰোঁ। ঠিক তেনেকুৱা ঠিক তেনেকৈ আজি আহিছোঁ। মই যেতিয়া সম্পাদক আছিলোঁ